নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 2 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 19 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ, অষ্টমী তিথি আৰু পূৰ্বষাধা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। খাদ্যত আজি তেল, মাটিমাহ, মাছ, মাংস আদি আৰু ৰাতিলৈ লাও নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কোনো ব্যক্তিগত সমস্যাই আপোনাক সুৰক্ষাৰ অভাৱ অনুভৱ কৰাব পাৰে। তথাপিতো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। শিক্ষাৰ্থীয়ে ক্ৰীড়া, সংস্কৃতি আদিৰ ক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুযোগ পাব, কিন্তু যিকোনো পৰিৱেশতে সামান্য হ'লেও আঘাত নাপাবলৈ আপুনি সাৱধানতা ল'ব লাগিব। জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে, হ'লেও প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপোনাৰ অতিবাহিত হ'ব। অকস্মাত প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশেও আজি আপোনাক আপ্লুত কৰি ৰাখিব। গৃহত পুৰণা প্ৰাপ্য ধনৰ আদায় পাব। আপোনাৰ অৰ্থচিন্তা কিছু পৰিমাণে আঁতৰিব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি সুখী হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লগা হ'ব পাৰে, হ'লেও আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ প্ৰমাণ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আশা কৰা শুভ সংবাদ লাভ কৰি সুখী হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ বাঢ়িব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আপোনাকো সংবেদনশীল কৰিব পাৰে। আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাত প্ৰিয়জনক উপকৃত কৰি আপুনি মনোবল বঢ়াব পাৰিব। গৃহত ব্যয় বৃদ্ধিয়ে অৰ্থচিন্তা বঢ়ালেও সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আনহাতে সকলো দিশতে সহকৰ্মী আৰু জ্যেষ্ঠজনৰ সহযোগিতাই আপোনাক উপকৃতও কৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শ গ্ৰহণত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। আজি আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থনহীনতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আনহাতে নতুন সংযোগ ৰোমাঞ্চকৰ হৈ আপোনাক প্ৰৰোচিত কৰিব। গৃহত মতবিভেদে পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। ব্যৱসায়ত চোৰৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত নতুন সংযোগ লাভত আপোনাৰ উৎসাহ বাঢ়িব আৰু আপোনাৰ পৰিশ্ৰমৰ মৰ্যাদা লাভৰ আশা লাভ কৰিব। বৰিষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপনত আজি আপুনি উৎসাহিত হ'ব। সকলো দিশতে সফলতা আৰু বিজয় অৰ্জনত শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি পাব, কিন্তু অসাৱধানতাৰ ফলত আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও লক্ষ্য ৰখা আৱশ্যক। প্ৰিয় ব্যক্তিৰ লগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। অৱশ্যে আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহ সুখ বঢ়াব। প্ৰতিশ্ৰুতি দিব লগা হ'লেও বন্ধুৰ সহায়ত আপুনি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মত সন্তুষ্টিৰ বাবে আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। আজি কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকা আছে। শিক্ষাৰ্থীয়ে বন্ধুৰ জৰিয়তে বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠজনৰ সহযোগতো আজি আপুনি উপকৃত হ'ব। আপোনাৰ মতামতত প্ৰিয় ব্যক্তিৰ সমৰ্থনে এটা উৎসাহপূৰ্ণ দিন আজি আপোনাক উপহাৰ দিব। আনহাতে আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। গৃহত পুত্ৰ কন্যাৰ বাবে খৰচ বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনজনৰ স্বাস্থ্যই চিন্তাত ৰাখিব যদিও গৃহসুখ ব্যাহত নহয়। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই অহেতুক অস্থিৰ কৰি ৰাখিব পাৰে, হ'লেও কৰ্মক্ষেত্ৰত আপোনাৰ মান বাঢ়িব। শুভ সংবাদ লাভত পৰিশ্ৰমৰ মৰ্যাদা লাভ কৰিও সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নতুন ব্যক্তিৰ লগত পৰিচয় হৈ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব, কিন্তু শেষলৈ আপোনাৰ মূল্যৱান সময়ৰ নষ্ট হোৱাৰ অনুভৱ হ'ব। প্ৰিয়জনৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাৰ দিনটো সজীৱ কৰি ৰাখিব। এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ উপলব্ধি হ'ব। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। মতৰ পাৰ্থক্যই পাৰিবাৰিক ক্ষেত্ৰত প্ৰভাৱিত নকৰিবলৈ লক্ষ্য ৰাখক। কোনো আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত সফলতাৰ বাবে আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। ইয়াত অৱশ্যে বন্ধুত্বত মৰ্যাদাও বাঢ়িব। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে আজি অস্থিৰ কৰি ৰাখিবও পাৰে। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন লওক। প্ৰয়োজনীয় সময়ত বন্ধুৰ বিশ্বাসহীনতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব। কোনোবাৰ বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ হ'ব। গৃহত পুৰণা বিনিয়োগৰ সফলতাত আপোনাৰ মনোবল বাঢ়িব। পুত্ৰ কন্যাৰ বাবে খৰচ বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব আৰু শাৰীৰিক দুৰ্বলতাই মনোবল নকমাবলৈ আত্মবিশ্বাস বৃদ্ধি কৰক। আনহাতে কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠজনৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈ সাৱধানতা লওক, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। অত্যাধিক মান অভিমানে প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰখা আৱশ্যক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। গৃহত খৰচ বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰি সুখী হ'ব। চমু ভ্ৰমণ ব্যয়বহুল হ'ব যদিও লাভজনক প্ৰমাণিত হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপোনাৰ সিদ্ধান্তত সহকৰ্মীসকলৰ আজি সহমত নাথাকিব। এনে কাৰণতে যাতে আপোনাৰ বাক্য বিভ্ৰাট নহয় বা আপোনাৰ আচৰণত শুভাকাংক্ষী বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নকৰিবলৈ সাৱধানতা লোৱা আৱশ্যক। সফলতাৰ বাবে আজি আপুনি আপোনাৰ ব্যৱহাৰ আৰু বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব লগা হ'ব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত দিনটো চিন্তাজনক হ'লেও সংযোগত সুখ থাকিব। চমু ভ্ৰমণো ইয়াৰ আজি প্ৰধান কাৰণ। গৃহত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ উদাৰতা প্ৰমাণ কৰিব পাৰিব, যদিও ইয়াৰ ফলত আপোনাৰ অৰ্থচিন্তা বাঢ়িব। মতৰ পাৰ্থক্যই গৃহ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক।
আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মোন্নতি অব্যাহত থকাৰ পাছতো কৰ্মৰ চাপো অব্যাহত থাকিব। আনহাতে আপোনাৰ ব্যৱহাৰ আৰু বাক্য প্ৰয়োগৰ উচ্চতাই আপোনাৰ জনপ্ৰিয়তা বঢ়াব। শাৰীৰিক দুৰ্বলতাই দূৰণিবতীয়া যাত্ৰা ব্যাহত নকৰিবলৈ শিক্ষাৰ্থীয়ে যত্ন বঢ়োৱা আৱশ্যক। বন্ধুৰ সহযোগিতাত আজি আপুনি কোনো দিশত উপকৃত হ'ব। নিজৰ অৰ্থ সমস্যা থাকিলেও প্ৰিয়জনক আৰ্থিক সহযোগিতা প্ৰদান কৰি সম্পৰ্কত আপুনি উজ্জ্বলতা বঢ়াব পাৰিব। আনহাতে কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। গৃহত স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ধনৰ অপব্যয় নহ'বলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি আপোনাৰ পুনৰ সুসম্পৰ্ক স্থাপন হ'ব। এনে ব্যক্তিৰ সহযোগতো আপুনি কোনো দিশত উপকৃত হ'ব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। কোনো ধৰ্মীয় কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত অংশগ্ৰহণ কৰি এটা আনন্দময় দিন অতিবাহিত কৰিব পাৰিব। দিনটো উৎসাহজনক হ'ব। গৃহত অৰ্থ সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গুৰুত্বপূৰ্ণ দিশত সফলতাৰ বাবে আপোনজনৰ সহযোগিতাত আপোনাৰ মনোবল বঢ়াব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা প্ৰমাণ কৰি সন্তুষ্টি লাভ কৰিব, কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আজি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে ক্ৰীড়া সংস্কৃতি আদিত সুনাম অৰ্জন কৰি আনন্দিত হ'ব, কিন্তু অকস্মাৎ স্বাস্থ্যজনিত সমস্যা বাঢ়ি শিক্ষাত যাতে প্ৰভাৱ নেপেলায় তাৰ প্ৰতিও সাৱধানতা লওক। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে আপোনাক উৎসাহত ৰাখিব। আনহাতে আজি অৰ্থ সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। বিভিন্ন গৃহ সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। পুৰণা প্ৰাপ্য ধন আদায় পোৱাত আপোনাৰ অৰ্থ চিন্তা আঁতৰিব যদিও আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।